আজি কাৰ্বি জনগোষ্ঠীৰ পৰম্পৰাগত ৰংকেৰ পূজা কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইৰ লগতে ডিফুতো অনুষ্ঠিত হৈছে এই পূজা অতীজৰে পৰা প্ৰতি বছৰে সৰ্বাংগীন প্ৰান্তিক প্ৰগতি আৰু উন্নতিৰ লগতে সকলোৰে সুস্বাস্থ্য কামনাৰে অনুষ্ঠিত কৰা হয় এই পূজা কাৰ্বি সমাজৰ এক বিশ্বাস উল্লেখ্য যে জিলাখনৰ লগত ৰাজ্যৰ বিভিন্ন এলেকাত বসবাস কৰি অহা কাৰ্বি সমাজত অতীজৰ পৰা প্ৰচলিত হৈ আহিছে এই পূজা ইতিমধ্যে কাৰ্বি সমাজৰ চহকী পৰম্পৰাগত ৰংকেৰ পূজা স্বীকৃতি লাভ কৰাত ৰাজ্য চৰকাৰে আজিৰ দিনটোত চৰকাৰী ছুটি হিচাপে ঘোষণা কৰিছে প্ৰথমে আপোনালোকক মিডিয়াসকল আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতু নেকি আপোনালোকে আমাৰ থান পূজা স্থানত আহি উপস্থিত হৈছে আৰু কাৰ্বিসকলৰ পূজা পাঠ কেনেধৰণৰ হৈছে এই বিষয় হিচাপে আপোনালোকে ইয়াতে ভ্ৰমণ কৰিব হৈছে গতিকে এইবাৰ বহুত আমি সুখিত ভাল পাইছোঁ আনন্দিত পাইছোঁ যিহেতু নেকি বহুত বছৰ ধৰি কাৰ্বি আংলং জুৰিত এদিনীয়া কেলেণ্ডাৰ প্ৰগ্ৰামত যিখন মানে স্থায়ী হলিডে হিচাপে দিয়া আছিল কিন্তু আজি যিখন চৰকাৰ বৰ্তমান চলি থকা অসম চৰকাৰ মাননীয় আমাৰ হিমন্ত শৰ্মাদেৱে তেখেতে আজি কাৰ্বিসকলক মৰ্যাদা ৰাখি পেলাই আজি তেখেতে কাৰ্বি আংলং ৰংকেৰ তথা আমাৰ থান পূজা সেই উপলক্ষে গোটেই অসম জুৰি হিচাপে তেখেতে ঘোষণা কৰিছে সেয়েহে আজি আমি আমাৰ এইখন গাঁৱৰ ৰাইজে হৈ তথা আমাৰ এখন গাঁৱৰ গাঁওবুঢ়া মেনসিং ফাংচদেৱৰ হৈ আমি তেখেতক বহুত আন্তৰিকতা মানে অভিযান তেখেতক ধন্যবাদ দিছোঁ আৰু লগতে আমি ইয়াতে বহুত সমস্যা আছে তে সমস্যা থকা স্বত্তেও আমাৰ ইয়াতে সাংস্কৃতিক দিশৰে হওক অন্যান্য যি সমস্যা হওক এটা এটাকৈ সমস্যা দূৰ কৰিবৰ কাৰণে ব্যৱস্থা কৰি আছে কাৰ্বি আংলং সমস্যাটো সেয়েহে এইখন ৰংকেৰ তথা থান পূজা জেগাত পৰা মই তেখেতক আমাৰ চিফ মিনিষ্টাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে কাৰ্বি আংলঙত কিছুমান সৰু সৰু সমস্যা যিটো বৰ্তমান সমস্যা দেখা পাইছে সেইবোৰ হৈ গ'ল কি ৰাজনীতি হিচাপে কওক বা অন্যান্য সমাজ সমস্যাই কওক কিন্তু এটা কথা বহুত ৰাজনৈতিক দল তথা সমাজসেৱক এটা কথা সদায় তেওঁলোকে প্ৰকাশ কৰি থাকে বা আমি গম পাইছোঁ দীৰ্ঘদিনৰ যিখন সংগ্ৰাম চলি আছে বিদ্ৰোহী সংগঠনসকল আদি কৰি তেওঁলোকে আজি আমাৰ ডক্টৰ হিমন্ত শৰ্মাদেৱক আজি এই ৰংকেৰ থান পূজাৰ পৰা মই তেখেতক অনুৰোধ কৰিব বিচাৰোঁ যাতে আমাৰ কাৰ্বি আংলং সমস্যা যিখন ভাৰতৰ সংবিধানত যিখন কাৰ্বি আংলং যিখন অট'নমাছ ষ্টেট যিখন আছিল আমাৰ সংবিধানত থকা সেই কথাটো তেখেতে কাৰ্বি আংলং জনসাধাৰণৰ সম্পৰ্কে ভালকৈ যদি উন্নতি কৰিব বিচাৰে সেই কাৰ্যসূচী যাতে তেওঁ ভালে তেখেতে কাৰ্যসূচীটো সম্পূৰ্ণ ইমপ্লিমেণ্ট কৰিবৰ কাৰণে তেখেতক অনুৰোধ কৰিছোঁ ৰংকেৰ পূজা পাতাৰ মূল উদ্দেশ্য কিয় ৰংকেৰ পূজা পাতা হয় কাৰ্বি সমাজত কি বিশ্বাস ৰংকেৰ পূজা মূল কথা হ'ল কি আমি ইয়াত বহুত ধৰণৰ দিশ আছে কিন্তু প্ৰথম আমাৰ লক্ষ্য হ'ল কি প্ৰথম আমি এবছৰ মূৰে এবাৰ আমি পূজা পাঠ কৰা হয় আৰু আমি ইয়াত নতুন আধুনিকৰ বেমাৰ আজাৰ পৰা আদি কৰি সেইবোৰ আমি হ্ৰাস কৰিবৰ কাৰণে আমি অতীতত পৰম্পৰা যি ধাৰালৈ আহিছোঁ সেই ধাৰা আমি হিচাপে আমি বিশ্বাস কৰিছোঁ আৰু সেই হিচাপে আমি প্ৰমাণ পাই আছে গতিকে আমি আজি এই পূজাৰ আমি যেতিয়া পূজাৰীসকল কৰাৰ পিছত আমি এটা প্ৰমাণ পোৱা যায় যে আহি থকা দিনবোৰ এই বছৰটো যে বেমাৰ আজাৰ পৰা আমি ৰেহাই পাম সেই উদ্দেশ্য হ'ল আমি এটা মংগলৰ যিটো প্ৰমাণ পায় সেই হিচাপে আমি আমাৰ মাজত বিশ্বাস ৰাখিছোঁ গতিকে ইয়াৰ লগতে আৰু আছে যে যিসকলৰ গাঁৱৰ ওচৰ পাজৰে থকা ব্যৱসায়ৰ পৰা আদি কৰি তেখেতক আশীৰ্বাদো আমি লৈছোঁ আৰু কোনোবা ল'ৰা ছোৱালী পঢ়াৰ পৰা আদি কৰি তেওঁলোকৰো আশীৰ্বাদ ইয়াত লৈছোঁ গতিকে সেই সকলো সামৰি পেলাই আমি ইয়াতে এই পূজাখন থান পূজাটো আমি কৰা হয় গতিকে ইয়াত কেইটা থান পূজা কৰা আমাৰ ইয়াতে বৰ্তমান আমি 9টাই কৰোঁ এনেতো ল'বলগীয়া ধেৰ আছে
গতিকে আমি বৰ্তমান তেনেকা এটা চিন্তা কৰিছোঁ গাঁওখন সৰু আমি হ'ব পাৰে আমি চহৰৰ ওচৰত কিন্তু আমি কিছুমান সমস্যা আছে সেই সমস্যাবোৰ আমি প্ৰকাশ নকৰোঁ ডিফুৰ পৰা তনু মজুমদাৰৰ ৰিপৰ্ট এনি ভাৰত 24 ৰঙাপাৰা বাকীৰ বাবে খুব খবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে ডিবিপি এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285